তালুকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই মুহূৰ্তত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰা হৈছে কেবিনেট মন্ত্ৰীসকলক লগত লৈ মুখ্যমন্ত্ৰীয়ে জৰুৰী বৈঠকৰ অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য হৈছে কিয়নো অতি শীঘ্ৰে মিছন বসুন্ধৰাৰ অধীনত ফেব্ৰুৱাৰী মাহতে আপোনালোকে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউ আঁচনিৰ অধীনত 10,000 টকাকৈ একাউণ্টত ধন সোমাব তাৰ বাবে বৈঠক হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল 2 লাখ আৰু 5 লাখ টকাৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যি সকলে আবেদন কৰিছিলে তেওঁলোকৰ একাউণ্টতো চৰকাৰে টকা দিব যাৰ বাবে এই মুহূৰ্তত জনতা ভৱনত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক টাইমেট বিগ ব্ৰেকিং জনাই আছো এটা ডাঙৰ খবৰ বসুন্ধৰা 2 ভূমি পট্টাৰ বাবে যি সকলে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ চৰকাৰে অনুষ্ঠিত কৰিছে জৰুৰী বৈঠক কিয়নো চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে ভূমি পট্টা বিতৰণৰ দিন ফেব্ৰুৱাৰী 23 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত এই ভূমি পট্টা জিলাই বিতৰণ কৰিব কেৱল হিমানেই নহয় 1 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰতো ভূমি পট্টা বিতৰণ কৰা হ'ব আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই মুহূৰ্তত জৰুৰী বৈঠক অনুষ্ঠিত হৈছে যোগ্য হিতাধিকাৰী সকলে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব সমগ্ৰ ৰাজ্যতে বসুন্ধৰা 2 অধীনত এই বৃহৎ আঁচনিৰ কথা ঘোষণা কৰা হৈছে সিদ্ধান্ত লোৱা হৈছে তাৰিখ ঘোষণা কৰা হৈছে ভূমি পট্টা বিতৰণক লৈ মুখ্যমন্ত্ৰী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক এই মুহূৰ্তত অনুষ্ঠিত হৈছে কিন্তু কেৱল ভূমি পট্টাই নহয় জিলা আয়ুক্তসকলৰ হৈতেও মুখ্যমন্ত্ৰী আলোচনা কৰিছে যি লাখপতি বাইদেউ আছে তাক লৈ আলোচনা কৰা হৈছে বসুন্ধৰা 2 যি সকলে ভূমিৰ পট্টা পোৱা নাছিলে সেই সকলেও ভূমি পট্টা লাভ কৰিব দ্বিতীয়তে এই বৈঠকত লাখপতি বাইদেউক লৈ আলোচনা কৰা হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিক লৈ আলোচনা কৰা হৈছে আৰু এই তাৰ বাবে বিশদভাৱে আলোচনা কৰা হৈছে দৃশ্যাংশ আমি ফুল স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰিম কেৱল বসুন্ধৰাক লৈ নহয় লাখপতি বাইদেউ আৰু কেইবাটাও বিষয়ক লৈ অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে যদি কিছু এম্বিয়েন্স দিব পাৰে অন্যান্য কেবিনেট সতীৰ্থসকল আছে মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত কেবিনেট সতীৰ্থসকলৰ হৈতে বৈঠক অনুষ্ঠিত কৰিছে দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত যি 10,000 টকাকৈ টকা সোমাব কেতিয়া দিয়া হ'ব কেনেকৈ দিয়া হ'ব কিদৰে লাভ কৰিব তাক লৈ আলোচনা কৰিছে দ্বিতীয়তে বসুন্ধৰাৰ অধীনত যিদৰে ভূমি পট্টা পাব যেহেতু 23 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত ভূমি পট্টা দিয়া হ'ব তাৰ পাছত যদি আপোনালোকে চাই সমান্তৰালভাৱে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ভূমি পট্টা পোৱা হ'ব তাক লৈ আলোচনা কৰা হৈছে যি 10,000 টকা একাউণ্টত মহিলাসকলৰ গাইপতি হুমুৱাই দিয়া হ'ব সেই কথা আলোচনা কৰা হৈছে 5 লাখ টকাৰ 2 লাখ টকাৰ বাবে যি আবেদন কৰা হৈছে তাক লৈ নিৰ্দেশনা জাৰি কৰা হৈছে জিলা উপায়ুক্ত প্ৰতিখন জিলাৰ উপায়ুক্তসকল উপস্থিত আছে বৈঠকৰ দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে কেবিনেট মন্ত্ৰীসকল উপস্থিত আছে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক এই মুহূৰ্তত বৰ্ণনা কৰিছে যে কিদৰে এই আঁচনিৰ যাতে সফল ৰূপায়ণ হয় জনতাই যাতে সাহায্য পায় তাক লৈ আলোচনা কৰা হৈছে দৃশ্য চাওক এম্বিয়েন্সৰ সহায়ত hard work that hard work should be seen at the ground do not go to the offices here I will give you brief schedule of the out of 126 constituency and 7 constituency gets the account pass it on to Padma he will release the amount from Suda Singh but all these things should happen before 19th or 28th so that the Amar Dikeni hard work asile that hard work should be seen at the ground do not go for a meeting club it with আৰু ইয়াত দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে এই মুহূৰ্তত জনতা ভৱনত এই বৈঠক অনুষ্ঠিত কৰিছে জিলা উপায়ুক্তসকল উপস্থিত আছে কেবিনেট মন্ত্ৰীসকল উপস্থিত আছে বৰ্ণনা কৰা হৈছে প্ৰথম কথা 23 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত আপোনালোকে মাটিৰ পট্টা লাভ কৰিব বসুন্ধৰা 2 যি সকলে এপ্লাই কৰিছিলে 1 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰত ভূমি পট্টা লাভ কৰিব যি সকলে আবেদন কৰিছিলে লাখপতি বাইদেউ আঁচনিৰ অধীনত প্ৰতিগৰাকী মহিলাই 10,000 টকাকৈ পাব এই কথা কৈ দিয়া হৈছে কেতিয়া পাব কিদৰে পাব তাক লৈ বিশদভাৱে বৰ্ণনা কৰা হৈছে দ্বিতীয়তে কোৱা হৈছে যি সকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকা 5 লাখ টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ একাউণ্টতো টকা জমা হ'ব এই বিষয়বিলাক যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় পৰিচালনা হয় তাৰ বাবে মুখ্যমন্ত্ৰীয়ে জৰুৰী বৈঠকৰ আহ্বান কৰিছে আৰু অতি সোনকালে আপোনালোকৰ একাউণ্টত টকা সোমাব ভাল খবৰ পাব ভূমি পট্টা পাব আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো all these things should happen মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 1,04,000 ল'ৰা ছোৱালী আবেদন কৰিছে 2 লাখ টকা আমি তেওঁলোকক দিম 1 লাখ টকা সাবসিডি ঘূৰাই দিব নালাগে 1 লাখ টকাও কেতিয়া ঘূৰাই দিব 5 বছৰ পিছত তাকো 5 বছৰৰ ভিতৰত তাৰমানে 10 বছৰত 5 years moratorium
পিছৰ 5 বছৰ কোনবাই ক'ব টকাটো এনেই বিলাই দিম নেকি না সিলেকশনৰ পিছত তেওঁলোকক আমি এন্টাৰপ্ৰেনিয়ৰশিপ ট্ৰেইনিং দিম ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানত আমি তেওঁলোকক লৈ যাম আৰু এজন হিতাধিকাৰীৰ লগত এজন মেন্টৰ থাকিব আমাৰ উদ্দেশ্য হৈছে 2 লাখ টকা খৰচ কৰাৰ পিছত লৰাজনে যাতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ অধীনত লোন ল'ব আৰু লোন ল'ব পাৰে আৰু এই আঁচনিটো এতিয়া আমি স্থায়ী কৰিব খুজিছো যে প্ৰত্যেক বছৰে অন্তত 50,000 হিতাধিকাৰীক এই আঁচনিটোৰ অধীনত আমি কৰি গৈ থাকিব পাৰো নেকি ওৱান টাইম নহয় এইবাৰ আমি সিদ্ধান্ত লৈছো ইয়াত দুটা ভাগ আছে যিসকলে ইঞ্জিনিয়াৰ পাস কৰিছে এগ্ৰিকালচাৰ পাস কৰিছে ভেটেনাৰী পাস কৰিছে তেওঁলোকক আমি 5 লাখ টকা দিম আর বাকি সকলে 2 লাখ পাব 5 লাখৰ 2.5 লাখ লোন বাকি 2.5 লাখ 10 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব অহা 8 মাৰ্চত আমি প্ৰথম যেটো 5 লাখ টকা পোৱা সকলক 8 মাৰ্চতে আমি পুঁজি দি দিব খুজিছো বাজেট নিয়মত হয় 1 এপ্ৰিলৰ পৰা আমি এপ্ৰিললৈকে ৰখাই নাই মাৰ্চৰ পৰা গাড়ী চলাই দিও আত্মসহায়ক গোট সকলোতে আছে কংগ্ৰেছুৱেল গভৰ্ণমেণ্টতো আত্মসহায়ক গোট আছে দ্য নেক্সট লেভেল সেলফ হেল্প গ্ৰুপৰ গ্ৰুপ হল এইবাৰ আমি কি কৰিছো যে 10,000 টকাকৈ আমি সকলো মহিলাক দিম তাৰ মানে গ্ৰুপটোত কিমান জমা হল 1 লাখ টকা একেলগে জমা হল গাইগুটিয়া ভাবে ব্যক্তিগতভাৱে 1 লাখ টকাৰ তেওঁলোকে কাম কৰিব পাৰিব আঁচনি ল'ব পাৰিব আৰু ফৰ্ম ফিল আপৰ ডেট হৈছে 3, 4, 5 মাৰ্চ আমাৰ মহিলাসকলে ফৰ্ম ফিল আপ কৰি 3, 4, 5 মাৰ্চত আমাক উভতাই দিব তাৰ পিছত আমি কি কৈছো আমি হিতাধিকাৰী সৃষ্টি কৰিব খোজা নাই we want to create entrepreneurs যদি কোনোবাই মাতৃশক্তিক তেওঁলোক ভোট বেংক সজাব খুইছে বুলি কয় অপমান কৰে তাত মোৰ কবলগীয়া একো নাই কিন্তু মই নিজে জানো বাগবৰ আৰু জনিয়া সমষ্টিত মই যদি মাতৃ জাতিৰ হাতত 1 লাখ টকাও তুলি দিও স্বামীয়ে মোক ভোট দিব তেওঁলোকক নিদিয়ে গতিকে তেওঁলোক ভোট বেংক হ'বই নোৱাৰে আৰু দুৱাটো মোৰ লগত থাকিব চেয়াৰমেনদাই কৈছে আগে পিছে চেয়াৰমেন প্লিজ আপোনাক কবলৈ যদি সময় লাগে ডিবেটত এতিয়া বহক আকৌ মোৰ মই 20 মিনিটে লৈছো মোৰ পাৰ্টি প্লিজ চেয়াৰমেনদা মই যদি মোক মাজত কৰে কাৰণ এটোত মই মুখ্যমন্ত্ৰী হিচাপে চেয়াৰমেনদা প্লিজ এটোত মই মুখ্যমন্ত্ৰী হিচাপে প্লিজ চেয়াৰমেনদা প্লিজ nothing will go on record please ইয়াত মই মুখ্যমন্ত্ৰী হিচাপে উত্তৰ দি থাকা নাই বিধায়ক হিচাপে কৈ আছো গতিকে মোক লৰফৰ কৈ থাকিলে আমাৰ পৰা সময় যাব এমএলএৰ সময় কাটা যাব বাইডৰ সময় নাই বাইডে ৰিপ্লাই দিব মইতো ইয়াত ৰিপ্লাই দিয়া নাই হেকাৰণে মোক কাটকুট নকৰিলে ভাল হ'ব নহলে মই ষ্টপ ওয়াচ লগাব কম যে এই সময়খিনি ৰখাই দিব মাননীয় অধ্যক্ষ মহোদয় ইয়াত আমি কি কৰিব খুজিছো নেক্সট লেভেলত এই সফল মহিলা যিসকলে 10,000 টকাৰ সফল প্ৰয়োগ কৰিব তেওঁলোকক আমি 25,000 টকা কৈ দিম তাৰে 12,500 সাবসিডি হ'ব আৰু 12,500 লোন হ'ব আৰু ভগৱানে সহায় কৰিলে লাখপতি বাইদেউলৈকে আমাৰ সংকল্প আছে আমি আশা কৰিম যে লাখপতি বাইদেউলৈকে লৈ যাম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 1,04,000 ল'ৰা ছোৱালীয়ে আবেদন কৰিছে 2 লাখ টকা আমি তেওঁলোকক দিম 1 লাখ টকা সাবসিডি ঘূৰাই দিব নালাগে 1 লাখ টকাও কেতিয়া ঘূৰাই দিব 5 বছৰ পিছত তাকো 5 বছৰৰ ভিতৰত তাৰমানে 10 বছৰত 5 years মৰেটৰিয়াম পিছৰ 5 বছৰ কোনবাই ক'ব টকাটো এনেই বিলাই দিম নেকি না সিলেকশনৰ পিছত তেওঁলোকক আমি এন্টাৰপ্ৰেনিয়ৰশিপ ট্ৰেইনিং দিম ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানত আমি তেওঁলোকক লৈ যাম
আৰু এজন এজন হিতাধিকাৰীৰ লগত এজন এজন মেণ্টৰ থাকিব আমাৰ উদ্দেশ্য হৈছে 2 লাখ টকা খৰচ কৰাৰ পিছত লৰাজনে যাতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ অধীনত লোন ল'ব আৰু লোন ল'ব পাৰে আৰু এই আঁচনিটো এতিয়া আমি স্থায়ী কৰিব খুজিছো যে প্ৰত্যেক বছৰে অন্তত 50,000 হিতাধিকাৰীক এই আঁচনিটোৰ অধীনত আমি কৰি গৈ থাকিব পাৰো নেকি ওৱান টাইম নহয় এইবাৰ আমি সিদ্ধান্ত লৈছো ইয়াত দুটা ভাগ আছে যিসকলে ইঞ্জিনিয়াৰ পাছ কৰিছে এগ্ৰিকালচাৰ পাছ কৰিছে ভেটেনাৰী পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা দিম আর বাকি সকলে 2 লাখ পাব 5 লাখৰ 2.5 লাখ লোন বাকি 2.5 লাখ 10 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব অহা 8 মাৰ্চত আমি প্ৰথম যেটো 5 লাখ টকা পোৱা সকলক 8 মাৰ্চতে আমি পুঁজি দি দিব খুজিছো বাজেট নিয়মত হয় 1 এপ্ৰিলৰ পৰা আমি এপ্ৰিললৈকে ৰখাই নাই মাৰ্চৰ প্ৰায় গাড়ী চলাই দিও আত্মসহায়ক গোট সকলোতে আছে কংগ্ৰেছুৱেল গভৰ্ণমেণ্টতো আত্মসহায়ক গোট আছে দ্য নেক্সট লেভেল সেলফ হেল্প গ্ৰুপৰ গ্ৰুপ হল এইবাৰ আমি কি কৰিছো যে 10,000 টকাকৈ আমি সকলো মহিলাক দিম তাৰ মানে গ্ৰুপটোত কিমান জমা হল 1 লাখ টকা একেলগে জমা হল গাইগুটিয়া ভাবে ব্যক্তিগতভাৱে 1 লাখ টকাৰ তেওঁলোকে কাম কৰিব পাৰিব আঁচনি ল'ব পাৰিব আৰু ফৰ্ম ফিল আপৰ ডেট হৈছে 3, 4, 5 মাৰ্চ আমাৰ মহিলাসকলে ফৰ্ম ফিল আপ কৰি 3, 4, 5 মাৰ্চত আমাক উভতাই দিব তাৰ পিছত আমি কি কৈছো আমি হিতাধিকাৰী সৃষ্টি কৰিব খোজা নাই উই ওয়ান্ট টু ক্ৰিয়েট এন্টাৰপ্ৰেনিয়ৰ্স যদি কোনোবাই মাতৃশক্তিক তেওঁলোক ভোট বেংক সজাব খুজিছে বুলি কৈ অপমান কৰে তাত মোৰ কবলগীয়া একো নাই কিন্তু মই নিজে জানো বাগবৰ আৰু জনিয়া সমষ্টিত মই যদি মাতৃ জাতিৰ হাতত 1 লাখ টকাও তুলি দিও স্বামীয়ে মোক ভোট দিব তেওঁলোকক নিদিয়ে গতিকে তেওঁলোক ভোট বেংক হ'বই নোৱাৰে আৰু দুৱাটো মোৰ লগত থাকিব চেয়াৰমেনদাই কৈছে আগে পিছে চেয়াৰমেন প্লিজ আপোনাক কবলৈ যদি সময় লাগে ডিবেটৰ ইটা বহক আকৌ মোৰ মই 20 মিনিটে লৈছো মোৰ পাৰ্টিৰ পৰা প্লিজ চেয়াৰমেনদা মই যদি মোক মাজত কৰে কাৰণ এটুত মই মুখ্যমন্ত্ৰী হিচাপে চেয়াৰমেনদা প্লিজ এটুত মই মুখ্যমন্ত্ৰী হিচাপে প্লিজ চেয়াৰমেনদা প্লিজ nothing will go on record প্লিজ ইয়াত মই মুখ্যমন্ত্ৰী হিচাপে উত্তৰ দি থকা নাই বিধায়ক হিচাপে কৈ আছো গতিকে মোক লৰফৰ কৈ থাকিলে আমাৰ পৰা সময় যাব এমএলএৰ সময় কাটা যাব বাইদেউৰ সময় নাই বাইদেউৰ ৰিপ্লাই দিব মইতো ইয়াত ৰিপ্লাই দিয়া নাই হেকাৰণে মোক কাটকুট নকৰিলে ভাল হ'ব নহলে মই ষ্টপ ওয়াচ লগাব কম যে এই সময়খিনি ৰখাই দিব মাননীয় অধ্যক্ষ মহোদয় ইয়াত আমি কি কৰিব খুজিছো নেক্সট লেভেলত এই সফল মহিলা যিসকলে 10,000 টকাৰ সফল প্ৰয়োগ কৰিব তেওঁলোকক আমি 25,000 টকা কৈ দিম তাৰে 12,500 সাবসিডি হ'ব আৰু 12,500 লোন হ'ব আৰু ভগৱানে সহায় কৰিলে লাখপতি বাইদেউলৈকে আমাৰ সংকল্প আছে আমি আশা কৰিম যে লাখপতি বাইদেউলৈকে লৈ যাম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 1,04,000 ল'ৰা ছোৱালীয়ে আবেদন কৰিছে 2 লাখ টকা আমি তেওঁলোকক দিম 1 লাখ টকা সাবসিডি ঘূৰাই দিব নালাগে 1 লাখ টকাও কেতিয়া ঘূৰাই দিব 5 বছৰ পিছত তাকো 5 বছৰৰ ভিতৰত তাৰমানে 10 বছৰত 5 years মৰেটৰিয়াম পিছৰ 5 বছৰ কোনবাই কব টকাটো এনেই বিলাই দিম নেকি না সিলেকশনৰ পিছত তেওঁলোকক আমি এন্টাৰপ্ৰেনিয়ৰশিপ ট্ৰেইনিং দিম ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানত আমি তেওঁলোকক লৈ যাম আৰু এজন হিতাধিকাৰীৰ লগত এজন মেণ্টৰ থাকিব আমাৰ উদ্দেশ্য হৈছে 2 লাখ টকা খৰচ কৰাৰ পিছত লৰাজনে যাতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ অধীনত লোন ল'ব আৰু লোন ল'ব পাৰে
আৰু এই আঁচনিটো এতিয়া আমি স্থায়ী কৰিব খুজিছো যে প্ৰত্যেক বছৰে অন্তত 50,000 হিতাধিকাৰীক এই আঁচনিটোৰ অধীনত আমি কৰি গৈ থাকিব পাৰো নি